বিরোধী শক্তিবিলাক একত্রিত হৈ এই মুহূর্তত এইটো ফাইট দিয়াৰ বাহিৰে বিকল্প ব্যৱস্থা আমাৰ হাতত নাই। এছআৰৰ জৰিয়তে যিটো বিহাৰত কৰিছে, মহাৰাষ্ট্ৰত যিখিনি কৰিলে আৰু বেংগলত যিটো কৰি আছে, আৰু আমাৰ অসমত এছআইআৰ নোহোৱাকৈ এছআৰৰ জৰিয়তে এইটো এক্সাৰচাইজ হৈ থাকে, যিটো কথা তাকে চেলেঞ্জ কৰিছে অখিল গগৈ ডাঙৰীয়াই। বাকী ক্ষেত্ৰত বেলেগ কথা, অখিল গগৈৰ এই বস্তুৰ কিন্তু মই মাৰাত্মকভাৱে চিন্তিত হৈছোঁ। যদি এইটো সঁচা হয়, অসম তথা ভাৰতবৰ্ষৰ গণতন্ত্ৰ আমাৰ হাতৰ পৰা গ'ল। ইয়াক যদি কিবাকৈ ৰক্ষা কৰিব লাগে, ঐক্যবদ্ধ সংগ্ৰামৰ বাহিৰে বিকল্প ব্যৱস্থা নাই। চাওক, আপোনালোকে এটা কথা মনত ৰাখিব, ইয়াৰ আগতে মই বহুতবাৰ কৈছোঁ, আমাৰ ডিলিমিটেশ্যন ইজ অলৱেজ এক্সাৰচাইজ বাই দ্য ডিলিমিটেশ্যন কমিশ্যন। কিন্তু অসমত যিটো ডিলিমিটেশ্যন হ'ল, তাত নিৰ্বাচন আয়োগে কৰিছে। নিৰ্বাচন আয়োগৰ ৰুলছ কি, ডিলিমিটেশ্যন গাইডলাইনটো ফ'ল' কৰিছে নেকি? অশোক সিংঘাল ডাঙৰীয়াই এনেকুৱাকৈ নিৰ্বাচন কৰিলে, এতিয়া আজিৰ দিনটোত আমাৰ যদি মাইনৰিটি মুছলিম মানুহ আছে, এতিয়া 31জন MLA আছে। কাইলৈ যদি 26ত নিৰ্বাচন কিমানজন হ'ব? মেক্স টু মেক্স 22-23, তাৰ বাহিৰ হ'ব নোৱাৰে। সেইটো কেনেকৈ কৰিছে? সেইটো ঠিক যেনেকৈ কৰিছে, যেনেকুৱাকৈ ডিলিমিটেশ্যন কৰি পঞ্চায়ত বা এছেম্বলি বা পাৰ্লামেণ্টত যদি ডিলিমিটেশ্যন কৰি, যিটো ডিলিমিটেশ্যন এক্ট, ডিলিমিটেশ্যন যিটো আইন সম্পূৰ্ণ নৎসাত কৰি এককভাৱে যিটো কৰিছে বিজেপি ক্ষমতা লগাই, ঠিক একেটা ধৰণে নিৰ্বাচন কমিশ্যন কৰিব। নিৰ্বাচন কমিশ্যনে ৰাহুল গান্ধীৰ জবাব কেনেকৈ দিব নোৱাৰিলে? এটা ঘৰত 100 মানুহ কেনেকৈ থাকিব পাৰে? এটা 16/10 ঘৰত 100জন মানুহ কেনেকৈ তাত থাকিব পাৰে? 27জন ভোটাৰ এটা ঘৰৰ ভিতৰত, মানে 14/14 ঘৰ ৰুমত কেনেকৈ 27জন ভোটাৰ থাকিব পাৰে? এইবিলাক এনচাৰ কিয় দিব নোৱাৰিলে ইলেকশ্যন কমিশ্যনাৰে? পলিটিক্স কৰি যদি কিবা লাভ আছে, আৰু ইয়াত ইলেকশ্যন খেলি গণতন্ত্ৰৰ দোহাই দি কিবা লাভ আছে জানো? ভাৰতবৰ্ষত এতিয়া গণতন্ত্ৰ জীয়াই আছে জানো? যদি সেইটো সঁচা হয়, তেতিয়াহ'লে ভোট খেলাৰ কাৰণে মানুহে যিটো কষ্ট কৰে, যিটো মানে ইছ্যু তৈয়াৰ কৰে বা যিটো কৰে, তেতিয়াতো ভোট খেলিয়ে লাভ নাই। যদি কোনো এটা সমষ্টিৰ পৰা 10,000 ভোট কাটি দিয়া হয়, বা এইখিনি ভোট যদি বেলেগকৈ কৰি দিয়া হয়, তেতিয়াহ'লে এই 10,000 ভোটটো মেনেজ কৰিবৰ কাৰণে another 10,000, 20,000 ভোট লাগিব। কোনোবাই যদি 20,000 পিছ পৰি যায়, তেতিয়াহ'লে তেখেতৰ ভোট খেলি কোনো লাভ আছে নেকি? এই কথাটো আমাৰ অসমৰ প্ৰতিটো সংগঠন, প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো গণতন্ত্ৰপ্ৰেমী মানুহ, আমাৰ সংসদীয় গণতন্ত্ৰত বিশ্বাস ৰখা ব্যক্তি, আৰু যিখিনিয়ে সংবিধানৰ ওপৰত ভৰসা আছে, আস্থা আছে, ভাৰতবৰ্ষৰ বিগেষ্ট ডেমক্ৰেচি, ইট ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি, এই ডেমক্ৰেচিত যিবিলাকৰ বিলিভ আছে, তেখেতসকলে